নাহমাদুহু নুসাল্লি আলা রাসূলিল কারীম আম্মা বাদ আউযু বিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম আজি আমি সূরা বাকৰাৰ 124 পৰা 126 নং আয়াতলৈকে আলোচনা কৰিম। ইয়াত আমি পাম জগত বিখ্যাত নবী আৰু সত্য ধৰ্ম প্ৰচাৰক ইব্ৰাহিম আলাইহিছ সালামৰ কথা। একেদৰে আমি বহুতো আয়াত পাম। ইহুদীবিলাকে তোৰ গৌৰৱ কৰি কৈছিল, আমি ইব্ৰাহিমৰ বংশধৰ আৰু নবুৱত আৰু মান মৰ্যাদা তেওঁৰ বংশত থাকিব বুলি আল্লাহ তাআলাই প্ৰতিশ্ৰুতি দিছিল। ইব্ৰাহিম আলাইহিছ সালাম দ্য ইণ্টিমেট ফ্ৰেণ্ড অফ আল্লাহ, মহান নবীসকলৰ মাজৰ এজন আছিল। মুছলিম হাদিছত ইমানৰ অধ্যায় উল্লেখ আছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ সৈতে হোৱা সংযোগৰ বাবে গৌৰৱ আৰু আনন্দত মতলীয়া হৈ কৈছিল, ইব্ৰাহিম আলাইহিছ সালামৰ আগমনৰ বাবে মই প্ৰাৰ্থনা কৰিছিলোঁ আৰু ঈসা আলাইহিছ সালাম যে আনন্দত আত্মহাৰা হৈছিল আৰু মই মোৰ পিতামহ ইব্ৰাহিম আলাইহিছ সালামৰ সৈতে আটাইতকৈ বেছি সাদৃশ। 124 নং আয়াতত কৈছে, আল্লাহে যি পৰীক্ষা যি সময়ত লৈছিল তেওঁ সেই পৰীক্ষা কি হৈছিলে, সেই পৰীক্ষাত তেওঁ আমাক কৈছে যে সেই পৰীক্ষাত তেওঁ ফা আতামা মানে হ'ল এ গ্ৰেড পাইছিলে, এ গ্ৰেড। শেষৰটো পৰীক্ষাত তেওঁক জুইত নিক্ষেপ কৰিছিল। আল্লাহৰ প্ৰতি বিশ্বাস থকাৰ কাৰণে বাই আল্লাহজ উইল এণ্ড পাৱাৰ তেওঁৰ বাবে জুইৰ মাজত শীতল আৰু নিৰাপত্তা লাভ কৰিছিল। জিব্ৰাইল আলাইহিছ সালামৰ পৰামৰ্শকো প্ৰত্যাখ্যান কৰি আল্লাহৰ ওপৰত ভৰসা কৰিছিল। তেওঁ পঢ়িছিল, হাছবুনাল্লাহ নিমাল ৱকীল ও নিমাল মৌলা ও নিমাল নাছিৰ। তেওঁৰ অভিভাৱক এজন হ'ল আল্লাহ। ওয়াত্তাখিযু মিন মাকামে ইব্ৰাহিমা মুছল্লা। পৰীক্ষাৰ উত্তীৰ্ণ হোৱাৰ লগে লগে আল্লাহে তেওঁক ডিগ্ৰী দিয়াৰ সিদ্ধান্ত লয়। মই তোমাক মানৱ সমাজৰ ইমাম কৰিম, মানৱ সমাজৰ ইমাম। যেনেকৈ আমি ৰসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত, মুছা আলাইহিছ সালামৰ নিৰ্দিষ্ট বনি ইছৰাইলৰ সকলৰ তেওঁৰ উম্মত আছিল। কিন্তু ইব্ৰাহিম আলাইহিছ সালামৰ কোনো ইমাম কোনো হেৰি নাছিল। তেওঁ আছিল মানৱ জাতিৰ বাবে ৰুল অফ মডেল। I will certainly make you into a role of model of people. তেতিয়া ইব্ৰাহিম আলাইহিছ সালামে ক'লে, মোৰ সন্তান সন্ততিৰ পৰাও। আল্লাহে ক'লে, কালা লা ইয়ানালু আউদিজ জালিমিন। মোৰ প্ৰতিশ্ৰুতি জালিমবিলাকে নাপাব। My covenant is not extended to the wrongdoers. ইয়াত বুজিব লাগিব, আটাইতকৈ জঘন্য জালিম কি? ই হ'ল শিৰ্ক। শিৰ্ক আল্লাহৰ ক্ষমা নকৰে। অৰ্থাৎ ইব্ৰাহিম আলাইহিছ সালামৰ বংশধৰ হ'লেও আল্লাহে নবচাব, শিৰ্ক কৰাসকলক নবচাব। সেইদৰে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত হ'লেও
আল্লাহে আমাৰ আল্লাহক আমি জুলুম কৰিলে আল্লাহে শাস্তি দিবই 125 নং আয়াতত উল্লেখ কৰিছে যেতিয়া আল্লাহ তাআলাই কাবা ঘৰটো জনসাধাৰণৰ সমাৱেশস্থল শান্তিধাম কৰিছিল কাবা হ'ল মক্কাৰ এটা কিউব শেপ বিল্ডিং ইছলামৰ আটাইতকৈ পবিত্ৰ শান্তিধাম যাৰ ফালে মুখ কৰি মুছলমানসকলে 5 বাৰ নামাজ আদায় কৰে ওয়াত্তাখিজু মিন মকামি ইব্ৰাহিম মুছল্লি ইব্ৰাহিমৰ থিয় হোৱা ঠাইত নামাজৰ স্থান কৰা You may take the standing place of Abraham as a site of prayer. কাবা গৃহ নিৰ্মাণৰ সময়ত হজৰত ইব্ৰাহিম আলাইহিছ সালামৰ যি পাথৰৰ ওপৰত থিয় হৈছিল হেতৰ নাম মকামে ইব্ৰাহিম তাৰ ওপৰত ইব্ৰাহিম আলাইহিছ সালামৰ ভৰিৰ চিন আছে হজৰে আসৱাদৰ দৰে এই পাথৰটো বেহেস্তৰ পৰা অনা হৈছিল এই পাথৰৰ ওপৰত নামাজ পঢ়াৰ আদেশ আছে যদিও ই ফৰজ ৱাজিব নহয় বৰং মুস্তাহাব বনি ইছমাইলৰ কিছু ৰিৱায়ত আমি বৰ্তমানৰ আৰ্হিৰ ৰূপৰ ওপৰত আমি অনুকৰণ কৰি চলা ভুল নহয় যেনেকৈ ইব্ৰাহিম আলাইহিছ সালামৰ 90 হিজৰি ইছমাইল আলাইহিছ সালামৰ 12 বছৰ বয়সত তেখেতক কুৰবানী বাবে লোৱা পৰীক্ষা যাৰ স্মৰণত আমি ঈদুল জুহাত কুৰবানী দিওঁ এই আয়াততে উল্লেখ আছে আল্লাহে আদেশ কৰি জগত বিখ্যাত নবী ইব্ৰাহিম আলাইহিছ সালাম আৰু পুতেক ইছমাইল আলাইহিছ সালামক আদেশ কৰিলে কাবা গৃহ আৰু ইয়াৰ চাৰিওফাল ঝাৰু মাৰি পাক পবিত্ৰ কৰি ৰাখা আনতাহিৰ বাইতিয়া লিট তাইফিল ওয়াল আকিফিন নাৱা ৰুকাইছ সুজুদ তাৱাফ ইত্তিকাফ ৰুকু সিজদাকাৰীসকলৰ বাবে মোৰ ঘৰ পাক পবিত্ৰ ৰাখিবা তেতিয়া আদেশ আজিও বাহাল আছে 10 বছৰ আগতে কাবা শৰীফত বানপানী হৈছিল চাৰিওফালে পাহাৰৰ ওপৰৰ বৰষুণ বিল আহি কাবা ঘৰত সম্পূৰ্ণ বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছিল কিন্তু আজি সেই পানী চাক কৰি পানী অন্য ফালে লৈ যায় আজিও পিতলৰ আলমাৰিত ৰখা কুৰাণ পাকত ধূলিৰ পৰা বচাবলৈ চাপ কৰি থাকে প্ৰতি মিনিটত আৰু কাবাৰ চাৰিওফালে মিনিটে পাংখাৰ সহায়ত কোনো শব্দ নোহোৱাকৈ যি ডিটাৰজেণ্ট কোম্পানীৰ পৰা ডিটাৰজেণ্ট আনে চাপ কৰি থাকে তাৰ পৰা পোৱাৰ সুগন্ধি যাক বহুতে বেহেস্তৰ সুগন্ধি বুলি নামকৰণ কৰে দৰাচলতে সেয়া বেহেস্তৰ নহয় ডিটাৰজেণ্টৰহে সুগন্ধি বুখাৰী মুছলিম হাদিছত আল্লাহৰ ঘৰ চাফা কৰি ৰখাৰ ওপৰত বহুতো হাদিছ পঢ়িব পোৱা যায় ধৰক আপুনি কোনো সমস্যাত পৰিছে কোনো কাম হোৱা নাই দুধুৰ অৱস্থাত কি কৰিম কি নকৰিম কি হ'ব এই ধৰণৰ যেতিয়া ভাৱ মনলৈ আহে উপায়হীন হৈ পৰে তেতিয়া অজু কৰি মছজিদৰ ভিতৰত প্ৰৱেশ কৰি চাৰি চুক চাফা কৰি দিব ঝাৰু মাৰি দিব আল্লাহ আপোনাৰ সকলো পৰেশানি দূৰ কৰি দিব পৰিত্ৰাণৰ উপায় দিব মুয়াজ্জিন বা খাদিমে যে কৰিব এনে নহয় আপোনাৰ মোৰো দায়িত্ব আছে 126 নং আয়াতত ইব্ৰাহিম সাল্লাল্লাহু আলাইহি সাল্লামে দোৱা কৰিলে
হে মোৰ প্ৰভু এই নগৰীখনক শান্তি নগৰী কৰক আৰু আদিবাসীসকলক ভিতৰত যিবিলাকে আল্লাহ আৰু আখিৰাতৰ ওপৰত ইমান আনিব সিহঁতক ফল মূলৰ পৰা জীৱিকা দান কৰক। কিন্তু আল্লাহে এই দোৱা কবুল কৰিলে। কবুল কৰাৰ ফলত আজি আমি দেখোঁ ভাৰতবৰ্ষ, বাংলাদেশ, পাকিস্তানৰ পৰা চব ধৰণৰ ফল মূল যিমান প্ৰয়োজনীয় তাত যায়। কাৰণ মক্কাত আমি যদি চাওঁ তেনেকুৱা মাটি নাই য'ত সিহঁতে খেতি কৰিব পাৰে, কিন্তু টাইফত মদিনাত কিন্তু আছে। মদিনাত খেজুৰৰ খেতি হয়। এইধৰণে বিভিন্ন ধৰণৰ খেতি তাত আছে, যাৰ ফলত এই মক্কা নগৰীত পৃথিৱীৰ চাৰিওফালৰ পৰা লোক আহে টুৰিষ্ট প্লেচ হিচাপে পৰিগণিত হোৱাত সকলো ধৰণৰ বস্তুৰ উভৈনদী হৈ এতিয়াও দেখা যায়। ইয়াৰ যদি কথা ভাবোঁ তেতিয়াহ'লে আমি ক'ব পাৰিম যে এয়া ইব্ৰাহিম আলাইহিছ ছালামৰ দোৱাৰ বৰকত। সেই দোৱাৰ লগে লগে আল্লাহে উত্তৰত ক'লে, I will let them enjoy themselves for a little while. বিধৰ্মীসকলক, অমুছলমানীসকলকো তেওঁ ইয়াৰ সোৱাদ ল'বলৈ দিব। Then I will condemn them to the torment of the fire. দুজখ 1 মিনিটৰ বাবেও যিমান কষ্টদায়ক, সেইদৰে পুৰা জীৱনৰ বাবেও কষ্টদায়ক। আল্লাহুম্মা আজিনা মিনান নাৰ, আল্লাহুম্মা আজিনা মিনান নাৰ। সেই দুজখৰ পৰা আল্লাহে আমাক বচাওক, আমিন। আমাৰ নবীৰ অন্তৰ বা আত্মা সমুদ্ৰ সদৃশ, গভীৰ আৰু ব্যাপক বিস্তাৰিত, য'ত ডুব মাৰি অমৃত পান কৰিলেও হেঁপাহ নপলায়। Somewhere like a pitcher, easy to fill and quick to overflow. ভিডিঅ'টো ভাল লাগিলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ৱা আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।